নমস্কাৰ, মই মজিদ। বন্ধুসকল, লগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমত ভয়ংকৰ বানপানী, ৰাজ্যত ক্ৰমাৎ জটিল হৈ পৰিছে বান পৰিস্থিতি। সাৱধান হওক ৰাজ্যবাসী। প্ৰায় 50,000 ঘৰৰ আশে পাশে ৰাজ্যত বন্যাৰ্তৰ সংখ্যা। SDMৰ তথ্য মতে বানত আক্ৰান্ত হৈছে ৰাজ্যৰ 7খন জিলাৰ 45,839 গৰাকী লোক। ৰাজ্যত ক্ৰমাৎ জটিল হৈছে বান পৰিস্থিতি, জনতাৰ হাহাকাৰ পৰিস্থিতি। প্ৰায় 50,000 ঘৰৰ আশে পাশে ৰাজ্যৰ বন্যাৰ্তৰ সংখ্যা। SDMৰ তথ্য মতে বানত আক্ৰান্ত হৈছে ৰাজ্যৰ 7খন জিলাৰ 45,839 গৰাকী লোক। বঙাইগাঁও, চিৰাং, ধেমাজি, ডিব্ৰুগড়, নলবাৰী, বিশ্বনাথ, লখিমপুৰত বানপানীৰ বাবে হাহাকাৰ। উপনদীসমূহৰ জলস্তৰ বৃদ্ধিৰ বাবে উফন্দি উঠিছে ব্ৰহ্মপুত্ৰ নদী। আৰু এই জিলাকেইখনৰ 14টা ৰাজচক্ৰৰ 257খনকৈ গাঁও বৰ্তমান বানপানীৰ কবলত। ধেমাজিত এজন লোক সন্ধানহীন, অৱশ্য এই পৰ্যন্ত অহা নাই মৃত্যুৰ খবৰ। বৰ্তমান 5টাকৈ আশ্ৰয় শিবিৰত আছে 655জনকৈ বানাক্ৰান্ত। 4খন দলং, 16টা পথ আৰু এটা মথাউৰি চলিত বানত ক্ষতিগ্ৰস্ত হৈছে। আৰু ইতিমধ্যে ডিব্ৰুগড় জিলাবাসীলৈ প্ৰশাসনে বানপানীৰ সতৰ্কতা জাৰি কৰিছে। নদীত মাছ ধৰা নাও চলোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে জনতাক। লগতে নথিপত্ৰ, ঔষধ, নগদ ধন আৰু মোবাইল সুৰক্ষিত স্থানত ৰাখিবলৈ আহ্বান জনোৱা হৈছে। জৰুৰীকালীন সময়ত SDRFৰ সৈতেও যোগাযোগৰ আহ্বান জনোৱা হৈছে। জৰুৰীকালীন সহায়ৰ বাবে মুকলি কৰা হৈছে 1077 এইটো টল ফ্ৰী নম্বৰ। পৰৱৰ্তী খবৰ, মাত্ৰ 45 দিনত কিমান মছজিদ মাদ্ৰাছাত চলিল বুলডোজাৰ। ভাৰতৰ একাধিক বিজেপি শাসিত ৰাজ্যই ভাঙিছে মছজিদ, মাদ্ৰাছা, ঈদগাহ। মাত্ৰ 45 দিনতে 23টাতকৈও অধিক মুছলমানৰ ধৰ্মীয় প্ৰতিষ্ঠান ভাঙিলে বিজেপি চৰকাৰে। মছজিদ, মাদ্ৰাছাত চলা উচ্ছেদক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উদ্বেগ প্ৰকাশ। মাত্ৰ 45 দিনত কিমান মছজিদ, মাদ্ৰাছাত চলিল বুলডোজাৰ। একাধিক বিজেপি শাসিত ৰাজ্যই ভাঙিছে মছজিদ, মাদ্ৰাছা, ঈদগাহ। মাত্ৰ 45 দিনতে 23টাতকৈও অধিক মুছলমানৰ ধৰ্মীয় প্ৰতিষ্ঠান ভাঙিলে বিজেপি চৰকাৰে। মছজিদ, মাদ্ৰাছাত চলা উচ্ছেদক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উদ্বেগ প্ৰকাশ। জাষ্টিছ ফৰ অল নামৰ আমেৰিকাৰ এটা সংস্থাই প্ৰকাশ কৰিছে উদ্বেগ। 1000 বছৰীয়া মছজিদৰ পৰা 100 বছৰীয়া দৰগাহ ভাঙিছে বিজেপি চৰকাৰে। মে' মাহৰ পৰা 6খন ৰাজ্যত কমেও 23টা মুছলমানৰ ধৰ্মীয় প্ৰতিষ্ঠান ধ্বংস কৰাৰ তথ্য পোহৰলৈ আহিছে। দিল্লী, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশকে ধৰি একাধিক বিজেপি শাসিত ৰাজ্যত এনে ঘটনা সংঘটিত হৈছে। কোনো ধৰণৰ উচ্ছেদৰ জাননী নিদিয়াকৈ উচ্ছেদ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। পৰৱৰ্তী খবৰ, বিপদ বাঢ়িছে আমেৰিকা, ইজৰাইলৰ। মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ এইবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গোচৰ তৰিব ইৰাণে। এই সন্দৰ্ভত কঠোৰ হুংকাৰ ইৰাণৰ সৰ্বোচ্চ নেতা মুস্তাফা আলী খামেইনিৰ। বিপদ বাঢ়িছে আমেৰিকা, ইজৰাইলৰ। লাখ লাখ মুছলমানক অত্যাচাৰ কৰা আমেৰিকা, ইজৰাইলক ক্ষমা কৰা নহ'ব। আদালতত হাজিৰ হ'বই লাগিব আমেৰিকা, ইজৰাইল। ইৰাণৰ সৰ্বোচ্চ নেতা মুস্তাফা আলী খামেইনিৰ এই হুংকাৰ। মুছলমান লোকৰ ওপৰত চলোৱা অত্যাচাৰ, যুদ্ধাপৰাধৰ বিৰুদ্ধে আইনী যুঁজৰ হুংকাৰ ইৰাণৰ। মুস্তাফা আলী খামেইনিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গোচৰ তৰিবলৈ দিছে নিৰ্দেশ। বিনা কাৰণত লেবাননত আক্ৰমণ কৰাৰ উত্তৰ দিব লাগিব আমেৰিকা আৰু ইজৰাইলে। ভৱিষ্যতে যাতে শত্ৰুপক্ষই এনেধৰণৰ আক্ৰমণ কৰিবলৈ সাহস নকৰে, যাৰ বাবে এই আইনী শাস্তি নিশ্চিত কৰাটো জৰুৰী বুলি মন্তব্য মুস্তাফা আলী খামেইনিৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা। এইবাৰ 38 কিলোগ্ৰাম ওজনৰ সোণৰ বিস্কুট জব্দ গুৱাহাটীত। নিশা গুৱাহাটীৰ খাৰঘুলিত লতাশিল আৰক্ষীৰ অভিযানত এই বৃহৎ পৰিমাণৰ সোণ জব্দ কৰা হৈছে। এই সোণখিনিৰ বৰ্তমান বজাৰ মূল্য 54 কোটিৰো অধিক।
প্ৰায় 38 কিলোগ্ৰাম ওজনৰ সোণৰ বিস্কুট জব্দ গুৱাহাটীত। নিশা গুৱাহাটীৰ খাৰখুলিত লতাশিল আৰক্ষীৰ অভিযান আৰু জব্দকৃত সোণখিনিৰ মূল্য প্ৰায় 54 কোটিৰো অধিক বুলি ধাৰণা কৰা হৈছে। অক্ষয় বনচুৰ নামৰ সোণ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। 38 কিলো ওজনৰ সোণৰ বিস্কুট লৈ খাৰখুলিত আত্মগোপন কৰিছিল অক্ষয়ে আৰু আন্তঃৰাষ্ট্ৰীয় চুৰি চক্ৰৰ সৈতে এই সৰবৰাহকাৰী অক্ষয় জড়িত থকাৰ সন্দেহ আৰক্ষীৰ। পৰৱৰ্তী খবৰ, কোকৰাঝাৰৰ কাৰাগাৰত ন্যায়িক জিম্মাত থকা ভুৱা চিকিৎসকৰ মৃত্যু। 25 জুন তাৰিখে ঢালিগাঁৱত গ্ৰেপ্তাৰ হৈছিল ভুৱা চিকিৎসক ৰবীন চন্দ্ৰ নাগ। কাজলগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ভুৱা চিকিৎসকজনক আৰু কাৰাগাৰত থকা অৱস্থাতে হৃদৰোগত আক্ৰান্ত হৈছিল কয়দীজন আৰু অৱশেষত মৃত্যু হৈছে এইগৰাকী ভুৱা চিকিৎসকৰ। পৰৱৰ্তী খবৰ, অপহৰণ, ধৰ্ষণ আৰু হত্যাৰ গোচৰত অভিযুক্ত ভীমৰাও কাম্বেলক মৃত্যুদণ্ড ঘোষণা আদালতৰ। মহাৰাষ্ট্ৰৰ পুনেত সংঘটিত এক জঘন্য ঘটনাৰ মাত্ৰ 60 দিনতে ৰায় দিলে আদালতে। অপহৰণ, ধৰ্ষণ আৰু হত্যাৰ গোচৰত অভিযুক্তক মৃত্যুদণ্ড ঘোষণা আদালতৰ। মাত্ৰ 60 দিনতে নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰা ভীমৰাও কাম্বেলক ফাঁচীৰ অৰ্ডাৰ দিলে আদালতে। অপৰাধীৰ বিৰুদ্ধে ফাষ্ট ট্ৰেক আদালতে দিলে ঐতিহাসিক ৰায়দান। চলিত বৰ্ষৰ 1 মে'ত মহাৰাষ্ট্ৰত সংঘটিত হৈছিল এক জঘন্য কাণ্ড। 3 বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰিছিল ভীমৰাও কাম্বলেয়ে। পুনে জিলাত 65 বছৰীয়া লম্পটৰ কামনাৰ বলি হৈছিল এই কিশোৰীগৰাকী আৰু এই ঘটনাৰ 15 দিনৰ পিছতে আৰক্ষীয়ে দাখিল কৰিছিল অভিযোগনামা। উল্লেখযোগ্য যে 2026 চনৰ 25 জুনত দোষী সাব্যস্ত হৈছিল এইগৰাকী লম্পট ভীমৰাও কাম্বলে আৰু 29 জুনত দোষী সাব্যস্ত হোৱা ভীমৰাও কাম্বেলক মৃত্যুদণ্ড ঘোষণা কৰে আদালতে। পৰৱৰ্তী খবৰ, ড্ৰাগছৰ ব্যৱসায় কৰি এইবাৰ আৰক্ষীৰ জালত পৰিল খোদ আৰক্ষী জোৱান। খাকী পোছাকত এইবাৰ দাগ লগালে গৌৰীপুৰৰ আশ্ৰাফুল ইছলামে। জনতাৰ সেৱাত নিয়োজিত আৰক্ষী জোৱান আশ্ৰাফুল নামিল নিষিদ্ধ সামগ্ৰীৰ ব্যৱসায়ত। নিষিদ্ধ ব্যৱসায় কৰি এইবাৰ আৰক্ষীৰ জালত পৰিল আৰক্ষী জোৱান। জনতাৰ সেৱাৰ বাবে নিয়োজিত আৰক্ষী নামিল ড্ৰাগছ ব্যৱসায়ত। এইবাৰ খাকী পোছাকত দাগ লগালে গৌৰীপুৰৰ আশ্ৰাফুল ইছলামে। ড্ৰাগছ বিক্ৰী কৰিবলৈ লওঁতে আৰক্ষী জোৱানক আটক আৰক্ষীৰ। গৌৰীপুৰৰ আৰক্ষীয়ে আটক কৰিলে আশ্ৰাফুল ইছলাম মোল্লাক। ড্ৰাগছৰ লগতে নম্বৰ প্লেটবিহীন বাহন জব্দ আশ্ৰাফুলৰ পৰা আৰু অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে গৌৰীপুৰ আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, পুনৰ ভাৰত আৰু পাকিস্তানৰ মাজত আৰম্ভ হ'ব পাৰে যুদ্ধ। হিন্দুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে এইবাৰ যুদ্ধৰ ভাবুকি পাকিস্তানৰ। সংবাদমেল পাতি পাকিস্তানে এই সন্দৰ্ভত কয় যে হিন্দুৰ পানী বন্ধ কৰিলে হাত কাটি দিয়া হ'ব। এই হুংকাৰ পাকিস্তানৰ। ভাৰতে সন্ত্ৰাসবাদীৰ দেশ পাকিস্তানক হাতৰ লগতে ভাতেও মৰাৰ কৌশল গ্ৰহণ কৰিছে। পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণত 26 জন লোকৰ মৃত্যু হোৱাৰ পিছতে স্থগিত ৰখা হৈছে হিন্দু জলসন্ধি। ভাৰতৰ এই পদক্ষেপৰ বাবেই পাকিস্তান প্ৰায় দিশহাৰা হৈ পৰিছে। হিন্দুৰ পানী পাবলৈ উদ্বাউল হৈ পৰা ইছলামাবাদে এতিয়া ভাৰতক ভাবুকি দিছে যে যদি পানী বন্ধ কৰিবলৈ চেষ্টা কৰে তেন্তে হাত কাটি দিয়া হ'ব। পানীৰ নাটনি হোৱাৰ লগে লগে ইছলামাবাদে উন্মাদ হৈ লম্ফজম্ফ আৰম্ভ কৰিছে। মঙলবাৰে পাকিস্তানত এই জলসন্ধি সন্দৰ্ভত এখন আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। ইয়াত বিভিন্ন দেশৰ আইনজ্ঞ, জলসম্পদ বিশেষজ্ঞ আৰু বিদেশী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। তেওঁলোকে হিন্দু সন্ধিৰ বিষয়টো বিতংভাৱে পৰীক্ষা কৰিব। অৱশ্যে তাৰ পূৰ্বে সোমবাৰে পাকিস্তানৰ তথ্যমন্ত্ৰী আতাউল্লাহ তাৰা আৰু জলবায়ু মন্ত্ৰী মুছাদ্দিক মালিকে সংবাদমেল অনুষ্ঠিত কৰে আৰু তাৰ পৰাই ভাৰতক কঠোৰ সুৰত ভাবুকি দিয়া হয়। তেওঁলোকৰ বক্তব্যত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো লক্ষ্য কৰি লোৱা হৈছিল। পাকিস্তানী সংবাদ মাধ্যম ডনে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি প্ৰধানমন্ত্ৰী মোদীক লক্ষ্য কৰি মুছাদ্দিকে কয়, চুবুৰীয়া দেশখনৰ প্ৰধানমন্ত্ৰীয়ে এনেকুৱা আচৰণ কৰিছে যেন সকলো তেওঁৰ হাতত আছে।
তেওঁ কয় যে এটোপাল পানীও যাতে পাকিস্তানলৈ যাব নোৱাৰে। ইয়াৰ লগে লগে পাকিস্তানৰ মন্ত্ৰীগৰাকীয়ে উচ্চ সুৰত কয় যে আমাৰ প্ৰাপ্য পানী ভাগ কৰিবলৈ অহাসকলৰ হাত কাটি পেলোৱা হ'ব। মুছাদ্দিকৰ মন্তব্যৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হ'বলৈ আৰম্ভ কৰিছে। আতাউল্লাহই লগতে কয় যে এনে একপক্ষীয়ভাৱে কোনো চুক্তি স্থগিত ৰাখিব নোৱাৰি, এইটো আন্তঃৰাষ্ট্ৰীয় আইনৰ বিৰুদ্ধে। মন কৰিবলগীয়া যে পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিবাদত দিল্লীয়ে পাকিস্তানৰ সৈতে হোৱা হিন্দু জলসন্ধি বাতিল কৰিছে। ইছলামাবাদে এই সন্দৰ্ভত অহৰহ ভুল তথ্য প্ৰচাৰ কৰি আছে। ই বাৰে বাৰে দাবী কৰি আছে যে ভাৰতে এই চুক্তি উলংঘা কৰিছে, কিন্তু ভাৰতে ইতিমধ্যে ৰাষ্ট্ৰসংঘক জনাইছে যে ভাৰতে 65 বছৰ পূৰ্বে পাকিস্তানক আস্থাত ৰাখি এই চুক্তি কৰিছিল, কিন্তু সেই আস্থা ভংগ কৰি পাকিস্তানী সন্ত্ৰাসবাদীয়ে ভাৰতত 3খন যুদ্ধ আৰু হাজাৰ হাজাৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ চলাইছে।